Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম ক্লাছ 9 ৰ সায়েন্সৰ চেপ্টাৰ 8 গতি এই চেপ্টাৰৰ পৰা হ'ব পৰা গুৰুত্বপূৰ্ণ এমসিকিউ আজি মই আলোচনা কৰিম যিবোৰ এমসিকিউ তোমালোকৰ আহিবলগীয়া হাফ ইয়াৰলি আৰু ফাইনেল এক্সামৰ কাৰণে বহুতেই দৰকাৰী হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসার তোমালোকে ইউটিউব চ্যানেলতে পাই যাবা গতিকে চ্যানেলটো সাবস্ক্রাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকৰ যদি সায়েন্সৰ চেপ্টাৰ ওয়াইজ এমসিকিউ পিডিএফ ফাইল লাগে তথা পিডিএফ ফাইল তোমালোকে পাই যাবা মই মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নাম্বাৰ দি দিম তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এর প্রথম প্রশ্নটোত কি গৈছে সোয়া যেহেতু গতি চ্যাপ্টার হয় ফিজিক্সৰ হয় অলপমান কমপ্লিকেটেড টাইপ কোশ্চেন হ'ব তোমালোকে ভয় খাব নালাগে প্ৰশ্নবোৰ বহুত ইজি হয় তোমালোকে যদি বুজি পোৱা সোয়া এক নম্বৰ প্ৰশ্ন কি গৈছে আর ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথেৰে বস্তু এটা গতি কৰি আছে বৃত্তাকাৰ পথৰ আধা অংশত ৰৈ গলে বস্তুটোৰ হৰণ কিমান হ'ব মানে তোমাৰ এনেকুৱা ৰাউন্ড শেপ আছে বৃত্তাকাৰ এটা পথ আছে এই পথেৰে তোমাৰ ইয়াৰ পৰা কি কৰিছে যাত্ৰা আৰম্ভ কৰি ইয়াৰে আধা লৈ আহিছে তেতিয়া হলে সেই বস্তুটোৰ হৰণ কি হ'ব চা এই বস্তুটোৰ হৰণ হ'ব এইখিনি এতিয়া তোমাৰ এইখিনি হৰণ মানে কি এটো হৈছে বৃত্ত এইখিনি যদি r হয় এইখিনিও কি হয় r হয় তো এই টোটাল খিনি কেটা r হল 2r হল বুজি পালানে তো ইয়াৰে যেটো হৰণ হ'ব হেতু হ'ব তোমাৰ 2r এর শুদ্ধ উত্তৰটো আহিব সি নম্বৰ অপচন 2r বুজি পালানে 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে গতিশীল বস্তু এটাৰ হৰণ আৰু অতিক্ৰম কৰা দূৰত্বৰ অনুপাত এটো একতকৈ কম হয় একৰ সমান হয় একতকৈ বেছি হয় একতকৈ কম বা সমান হয় এতে সব কৈছে হৰণৰ কথা হৰণ সদায় অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব পাৰে আৰু অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'ব পাৰে ই বেছি হ'ব নোৱাৰে কাৰণ তুমি হৰণৰ ডেফিনেশনটো তোমালোকে জানাই হৰণ হৈছে কোনো এটা বস্তুৱে প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ অতিক্ৰম কৰা মুঠ দূৰত্ব হেতু হৰণ বুলি কোৱা হয় তেৰ শুদ্ধ উত্তৰটো আহিব ডি নাম্বাৰ একতকৈ কম হ'ব পাৰে বা সমান হ'ব পাৰে কিন্তু ইয়াতকৈ বেছি হ'ব নোৱাৰে বুজি পালানে তেৰ আনসাৰ আহিব ডি নাম্বাৰ আনসাৰ একতকৈ কম বা সমান হ'ব পাৰে 3 নাম্বাৰ কোশ্চনটো চোৱা 3 নাম্বাৰ কোশ্চনটো কি কৈছে লৰা এজনে ঘূৰণীয়া চক্ৰী এটো মেৰি গো ৰাউন্ড বুলি কয় যে এনেকে ঘূৰি থাকে লৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ মেলা চেলা হলে যে সৰু সৰু লৰা ছোৱালীয়ে ঘূৰি থাকে তাতে উঠিছে চক্ৰীখন 10 মিটাৰ পাৰ সেকেন্ড সুষম দ্ৰুতিৰে গতিশীল হলে লৰাজনৰ যেটো গতি হেতু কি হ'ব স্থিতি অৱস্থাত আছে এটো তো হ'ব নোৱাৰে কাৰণ এটো তো ঘূৰি আছে বুলি কৈছে তো তাৰ তো গতি থাকিবই এটো শূন্য ত্বৰণেৰে গতিশীল সত্য যেতিয়া বস্তু এটা গতি অৱস্থাত থাকে সেই অৱস্থাত তোমাৰ ত্বৰণৰ যেটো মান হেতু তোমাৰ শূন্য কেনেকে হ'ব শূন্যটো হ'ব নোৱাৰে কাৰণ তোমাৰ a = কি হয় v - u / t যদি টাইম আছে যদি v আছে u আছে গতিকে তোমাৰ এর যিকোনো এটা মান থাকিব আৰু তোমাৰ কি হৈছে c নম্বৰ আছে সব ত্বৰিত গতিৰে গতিশীল আৰু সুষম দ্ৰুতিৰে গতিশীল এটা সব যেটো সুষম দ্ৰুতি গৈছে সেই সুষমটো হ'ব নোৱাৰে কাৰণ যেটো মেৰি গো ৰাউন্ড আছে হেতু তোমাৰ এনেকে ঘূৰি থাকিলে কেতিয়াবা স্পিডত ঘূৰে কেতিয়াবা লাহে লাহে ঘূৰে তো এটো সুষম হ'ব নোৱাৰে হেতুৰ আনসাৰ হ'ব কোনটো এটো সি নম্বৰটো ত্বৰিত গতিৰে গতিশীল হৈ আছে মানে এক্সিলাৰেটেড মোশন বুলি কয় মানে তোমাৰ ত্বৰণৰ হৈতে যেটো গতি হেতু তোমাৰ ত্বৰিত গতি বুলি কোৱা হয় মানে তোমাৰ যেটো মেৰি গো ৰাউন্ড যেটো চক্ৰ আছে বা ঘূৰণীয়া চক্ৰী আছে হেতু ঘূৰিলে তোমাৰ ত্বৰণ থাকে লগতে গতিও থাকে হেতু কয় ত্বৰিত গতি ঠিক আছে এৰ পিছত 4 নম্বৰ কোশ্চনটো চোৱা 4 নম্বৰ কোশ্চনটো কি কৈছে বহুত ইম্পৰ্টেন্ট এটা কোশ্চন হয় তলৰ এটো ভেলোসিটি ভাৰ্সাস টাইম গ্ৰাফ খনে বস্তু এটাৰ গতি কি নিৰ্দেশ কৰে এটো সব vt লেখ মানে তোমাৰ ভেলোসিটি আৰু টাইম মানে বেগ আৰু সময় লেখ দিয়া আছে আৰু এই লেখডালে চোৱা যেটো তোমাৰ ইয়াতে লেখ আছে সেই লেখডাল তোমাৰ সময় অক্ষ সাপেক্ষে সমান্তৰাল হয় এটো হৈছে সময় অক্ষ এটো হৈছে তোমাৰ বেগ অক্ষ তো সময় অক্ষ সাপেক্ষে যদি এটো সমান্তৰাল হয় তাৰ মানে কি বুজাইছে চোৱা এতে সময়টো বাঢ়ি গৈ আছে এনেকে কিন্তু বস্তুটোৰ বেগটো বাঢ়ি যোৱা নাই হয়নে তাৰ মানে বস্তুটোৰ তোমাৰ বা যেটো গতি আছে সেই গতিটো কি আছে সুষম গতি আছে ইয়াৰ এ নম্বৰ আনসাৰটো কি হ'ব কারেক্ট হ'ব সুষম গতি হলে তোমাৰ সময় সাপেক্ষে এটো কি হয়
সৰল ৰেখা হয়, কাৰণ তোমাৰ বেগ কেতিয়াও কি নহয়, পৰিৱৰ্তন নহয়, বেগবোৰ পৰিৱৰ্তন নহয়, তাৰ মানে এইটো কি আছে, সুষম গতি আছে। বুজি পালানে? ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো তোমাৰ 5 নম্বৰ কুৱেশ্যন হয়, ভিটি মানে বেগ আৰু সময় লেখৰ তলৰ অংশ নিৰ্দেশ কৰা ভৌতিক ৰাশিটোৰ নাম কি? হৰণ। এইটো চা, যিটো ভিটি লেখ আমি অলপ আগতে পঢ়ি আহিলোঁ, এইটো এনেকুৱা যদি লেখ থাকে, ইফালে যদি তোমাৰ টি থাকে, ইফালে যদি কি থাকে, ভি থাকে, এনেকৈ তুমি যদি এটা লেখ গা, ইয়াৰ তলৰ যিখিনি অংশ থাকিব সেইখিনি কি বুজায়, সেইখিনি অংশই হৰণ বুজায়। হৰণ মানে অতিক্ৰম কৰা মুঠ দূৰত্ব বুজায়। ইয়াৰ বি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। বুজি পালানে? 6 নম্বৰ প্ৰশ্নটো চোৱা। ভিটি লেখৰ মানে এইটো তোমাৰ বেগ সময় লেখৰ তলৰ অংশ নিৰ্দেশ কৰা ভৌতিক ৰাশিৰ একক কি? এইটো চাই, ইয়াতে তোমাৰ যিহেতু ত্বৰণ বুজায়, তো যিহেতু হৰণ বুজায়, তো হৰণৰ এছআই একক হৈছে মিটাৰ। তেতিয়া বি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এইটো অলপমান ট্ৰিকি কুৱেশ্যন হয়, তথাপি কিন্তু এইটো বুজি পালে সহজ। তুমি এটা আগতে জানিব লাগিব যে ভিটি লেখৰ যিটো তলৰ অংশ থাকে, এতিয়া যে বুজালোঁ, সেই অংশখিনি কি নিৰ্দেশ কৰে, হৰণ নিৰ্দেশ কৰে। আৰু যদি হৰণ হয় তেতিয়াহ'লে সেইটোৰ একক কি হ'ব, মিটাৰ হ'ব, কাৰণ হৰণৰ এছআই একক হৈছে মিটাৰ। গতিকে সেইটোৰ এনচাৰো মিটাৰ আহিব, তো বি নম্বৰ এনচাৰ কাৰেক্ট হয়। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ প্ৰশ্নত কি কৈছে, 4টা গাড়ী এ, বি, চি আৰু ডি এ ৰাস্তা এখনেৰে গতি কৰি আছে। সিহঁতৰ দূৰত্ব সময় লেখৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি লোৱা। এটা এখন লেখ দিয়া আছে চোৱা, এইটো হৈছে তোমাৰ টি, মানে এইটো হৈছে সময় অক্ষ, এইটো হৈছে দূৰত্ব অক্ষ। ইয়াতে 4টা বস্তু দিয়া আছে, সিহঁতে গতি কৰি আছে, তো চি, ডি, এ, বি। এইকেইটাৰ ওপৰত বা এই লেখৰ ওপৰত ভিত্তি কৰি আমি শুদ্ধ উক্তিটো বাছনি কৰিব লাগে। ইয়াতে চোৱা কি কৈছে, ডিতকৈ এ দ্ৰুতগামী। ইয়াতে যিটো ডি আছে সেইটোতকৈ এ দ্ৰুতগামী বুলি কৈছে, এইটো মিছা কাৰণ। চোৱা, এই লেখডাল যিমানে তোমাৰ ডিৰ ওচৰ ফালে আহিব সিমানে তাৰ বেগ বেছি হ'ব, সময় কম হ'ব, বেগ বেছি হ'ব, মানে দূৰত্ব বেছি অতিক্ৰম কৰিব। বুজি পালানে? তো এইটো আমাৰ ভুল হয়। বি নম্বৰত কৈছে বি ধীৰগামী। এইটো চোৱা, যিটো বি আছে, বি, এই বিটো আটাইতকৈ ধীৰগামী হয়, তো এইটো আমাৰ কাৰেক্ট হ'ব, কাৰণ এইটো তোমাৰ সময় অক্ষৰ বেছি ওচৰা ওচৰি আছে। যদি দূৰত্ব অক্ষৰ বেছি ওচৰা ওচৰি থাকে তেতিয়াহ'লে কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰা বুজায়, আৰু যদি সময় অক্ষৰ ওচৰা ওচৰি থাকে তেতিয়াহ'লে সময় বেছি লয় কিন্তু দূৰত্ব কম লয়, মানে কম অতিক্ৰম কৰে। তাৰ মানে বাহনটো কি হয়, বা গাড়ীখন তোমাৰ লাহে লাহে গতি কৰি আছে, অৰ্থাৎ ধীৰগামী হয়। তেতিয়াহ'লে বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। বুজি পালানে? এইটো চিতকৈ ডি দ্ৰুতগামী, এইটোতো নহয়, কাৰণ ইয়াতে চি হৈছে আটাইতকৈ বেছি দ্ৰুতগামী, তাৰপিছত ডি, তাৰপিছত এ, তাৰপিছত বি। আৰু চি হৈছে ধীৰগামী নহয়, চি হৈছে আটাইতকৈ দ্ৰুতগামী, ইয়াতে কৈছে ধীৰগামী, তো এইটো নহয়। তো আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 8 নম্বৰ কুৱেশ্যন চোৱা। ইয়াতে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিয়া আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিকেইটা এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আছে সেইকেইটাৰ অপশ্যন মই দিয়া নাই, কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত এই এছাৰশ্যন আৰু ৰিজনিঙৰ অপশ্যনবোৰ আলোচনা কৰা হৈছে। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'বোৰ চাই ল'বা। ক্লাছ 9ৰ ছায়েন্সৰ চেপ্টাৰ ৱাইজ MCQ বুলি প্লে'লিষ্ট বনোৱা আছে, তাতে গৈ তোমালোকে চাই ল'বা। এতিয়া চোৱা, 8 নম্বৰত এছাৰশ্যন কি কৈছে, মানে নিশ্চয়কৈ কি কৈছে, ভিৰ থকা ৰাস্তা এটাত ল'ৰা এজনে চাইকেল চলালে, ল'ৰাজনৰ গতি বিষম গতি। এইটোতো কাৰেক্ট হয়। চ' ভিৰ থকা মানে কি, তোমাৰ কেতিয়াবা গাড়ী স্পীড চলিব, কেতিয়াবা লাহে চলিব, তাৰ মানে গতিটো বিষম আছে, এইটোতো কাৰেক্ট হয়। ৰিজনটো কি দিছে চোৱা, ল'ৰাজনে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে, এইটো কাৰেক্ট হয়, হয়নে নাই? তো তোমাৰ কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, কিন্তু তোমাৰ এছাৰশ্যনটো যিটো ৰিজন আছে, ৰিজনটো কিন্তু এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়। বুজি পালানে? ইয়াৰে বিষম গতি তোমাৰ এইটো সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে, এইটো তোমাৰ বিষম গতি হয়। তো এইটো তোমাৰ কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। 9 নম্বৰ প্ৰশ্নটো চোৱা। 9 নম্বৰ প্ৰশ্নত কি কৈছে, এছাৰশ্যন, এইটো বেগ হ'ল নিৰ্দিষ্ট দিশৰ সৈতে দ্ৰুতি, এইটো কাৰেক্ট হয়, হয়নে নাই? এইটো কাৰেক্ট হয়, কাৰণ তোমাৰ বেগ কাক বোলে, দিশৰ সৈতে দ্ৰুতিৰ মানকে বেগ বুলি কোৱা হয়, এইটো ডেফিনিশ্যন হয় বেগৰ। মানে বেগ তোমাৰ পজিটিভো হ'ব পাৰে, নিগেটিভো হ'ব পাৰে, এইটো কিন্তু মনত ৰাখিবা। বেগ হৈছে ভেক্টৰ ৰাশি, বেগ হৈছে ভেক্টৰ ৰাশি। ভেক্টৰ ৰাশি মানে যাৰ মান আৰু দিশ দুয়োটা আছে, কেতিয়াবা পজিটিভ ওলাব, কেতিয়াবা নিগেটিভ ওলাব। তো বেগ নিৰ্দিষ্ট দ্ৰুতিৰ সৈতে
এটা নির্দিষ্ট রাশি হয়, তো এইটো আমার কারেক্ট হয়। রিজন কি দিছে চোৱা, বেগৰ এছআই একক দ্ৰুতিৰ সৈতে একেই হয়, এইটো তোমাৰ কারেক্ট হয়। বেগৰ যেটো এছআই একক সেইটো মিটার পার সেকেন্ড হয়, আর দ্রুতির এছআই একক হয়েছে মিটার পার সেকেন্ড, তো দুইটা তোমার একেই হয়। কিন্তু তোমার এসারশন আর রিজনিং দুটা শুদ্ধ যদিও কিন্তু রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহয়, কারণ ইয়াতে তোমার কৈছে কেবল এককৰ কথা কৈছে, তো এককৰ কাৰণে তো এইটো হ'ব নোৱাৰে। তো এসারশন আর রিজনিং দুটা কারেক্ট হয়, কিন্তু রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহয়। 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এসারশন শিলৰ টুকুৰা এটা ৰছীৰে বান্ধি বৃত্তাকাৰ পথেৰে সুষম বেগেৰে ঘূৰালে এৰি দিলে সৰল ৰেখাৰে গতি কৰিব। এটা তো কারেক্ট হয়। তুমি যদি এনেকে বৃত্তাকার পথ এটা ধৰি লোৱা, তুমি ইয়াতে থিয় হৈ এনেকে ৰছী এডালেৰে শিলত গুটি এটা বান্ধি তুমি এনেকে ঘূৰাই আছা, এনেকে ঘূৰি আছে, তো এইটোৰ যিটো গতি হ'ব সেইটো হ'ব বৃত্তীয় গতি। আৰু এইটো যদি আমি এৰি দিওঁ, যিকোনো পইণ্ট এটা এৰি দিলে ই তোমাৰ এনেকে কি কৰিব, সৰল ৰেখাত গতি কৰিব। এইটো তোমালোকৰ কিতাপত এটা এক্সাৰসাইজও আছে, এক্সাৰসাইজ মানে তোমাৰ এক্টিভিটিও আছে, যিটো তুমি ঘৰতো কৰিব পাৰা। তেনেকুৱা তোমাৰ কি হয়, সৰল ৰেখাত কি কৰে, গতি কৰে। এইটো কারেক্ট হয়, এইটো আমাৰ সঁচা পালোঁ। ঠিক আছে, এতিয়া ৰিজনটো কি দিছে চোৱা, ৰিজনটো কি কৈছে, এইটো ৰিজন কৈছে তোমাৰ বৃত্তাকাৰ পথেৰে গতিশীল বস্তু এটাৰ প্ৰতিটো বিন্দুতে গতিৰ দিশ একে থাকে। এইটো বৃত্তাকাৰ পথেৰে যেতিয়া কোনো এটা বস্তুৱে গতি কৰে তেতিয়াহ'লে সেইটোৰ গতিৰ দিশ প্ৰতিটো বিন্দুতে পৰিৱৰ্তন হয়, কিন্তু ইয়াতে কৈছে তোমাৰ কি একে থাকে বুলি কৈছে, তো এইটোতো মিছা কথা। তার মানে তোমার এসারশনটো সঁচা, কিন্তু রিজনটো কি হয়, মিছা হয়। বুঝি পালানে? 11 নম্বৰ কুৱেশ্যন চোৱা, এইটো এসারশন কি কৈছে, কৃত্ৰিম উপগ্ৰহবোৰ সিহঁতৰ কক্ষপথেৰে ভ্ৰমণৰ গতি ত্বৰিত গতি। এইটো তোমাৰ কি হয়, কারেক্ট হয়, কারণ তোমার যিবোৰ স্যাটেলাইট আছে, কৃত্রিম উপগ্রহ মানে স্যাটেলাইট, স্যাটেলাইটবোৰে যেতিয়া তোমাৰ চাৰিওফালে ঘূৰি থাকে, পৃথিৱীৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰি থাকে, তেতিয়াহ'লে সিহঁতৰ লগত ত্বৰণ জড়িত হৈ থাকে। এইটো কারেক্ট হয়। রিজনটো কি দিছে চোৱা, কৃত্রিম উপগ্ৰহবোৰৰ গতিৰ দিশ পৰিৱৰ্তিত হ'লেও সুষম দ্ৰুতিৰে গতিশীল হয়। এইটোও কারেক্ট হয়, হয়নে নাই? তাৰমানে আমাৰ যিবোৰ স্যাটেলাইট আছে, সেই স্যাটেলাইটবোৰ পৃথিৱীৰ চাৰিওফালে ঘূৰিলেও সিহঁতৰ গতিৰ যিটো পৰিমাণ সেইটো সেম থাকে, মানে যিটো দ্ৰুতি হয় সেইটো সুষম হয়। তো ইয়াৰে তোমাৰ এসারশন আৰু রিজন তোমাৰ কি হয়, দুয়োটা কারেক্ট হয়। আৰু তোমাৰ কি হয়, রিজনটো এসারশনৰ কারেক্ট এক্সপ্লেনেশ্যন হয়, মানে শুদ্ধ ব্যাখ্যা হয়। বুজি পালানে? ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যন চোৱা, 12 নম্বৰত কি কৈছে, বস্তু এটা স্থিতি অৱস্থাৰ পৰা 4 মিটাৰ পাৰ সেকেন্ড হাৰত ত্বৰিত হ'ব পাৰে। এইটো কারেক্ট হয়, মানে বস্তু এটাৰ তোমাৰ যদি ইউ ইকুয়াল টু 0 হয়, স্থিতি অৱস্থাৰ কথা কৈছে, তো প্ৰাৰম্ভিক বেগ 0 হ'ব। আৰু ইয়াতে ভি ইকুয়াল টু কিমান দিয়া আছে, 4 মিটাৰ পাৰ সেকেন্ড স্কোয়ার ত্বৰণ দি আছে, সরি এইটো ত্বৰণ। তো এইটোতো হ'ব পাৰে 0 পৰা 4 লৈ এইটো বৰ্ধিত হ'ব পাৰে, তো এইটো তোমাৰ কারেক্ট হয়। আৰু বস্তুটোৱে 10 সেকেন্ড সময়ত লাভ কৰা বেগ কিমান বুলি কৈছে, 40 মিটাৰ পাৰ সেকেন্ড বুলি কৈছে। এইটো কারেক্ট হয়, কাৰণ ইয়াতে তুমি যদি এইটো ভি স্কোয়ার ইজ ইকুয়াল টু এইটো ইউ স্কোয়ার প্লাস 280 এই ফৰ্মুলাত বহাই দিলে তোমাৰ ইয়াৰে পৰা যিটো বেগ আছে, মানে ভেলোসিটি আছে, সেইটো তোমাৰ কিমান পাম আমি, 40 সেকেন্ড বুলি 40 মিটাৰ পাৰ সেকেন্ড পাম। তো ইয়াৰে তোমাৰ এসারশন আৰু রিজন দুটা কারেক্ট হয়, আৰু তোমাৰ রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হয়। বুজি পালানে? ইয়াৰে পিছত 13 নম্বৰ কুৱেশ্যন চোৱা, 13 নম্বৰ কুৱেশ্যনটো এনে জেনেৰেল কুৱেশ্যন হয়, এসারশন আৰু রিজনিং নাই। বেগ সময় লেখৰ ঢাল বা নতিয়ে নিৰ্দেশ কৰা ভৌতিক ৰাশিটোৰ নাম কি? এতে কৈছে বেগ আৰু সময়, মানে এনেকুৱা তুমি যদি এটা লেখ আঁকা, ইফালে আছে তোমাৰ বেগ মানে ভেলোসিটি, আৰু ইফালে আছে সময়। ইয়াৰে যদি এনেকুৱা লেখ থাকে, এইটোৰ তলৰ যিখিনি অংশ সেইখিনি কি হয়, সেইখিনি ত্বৰণ হয়, ত্বৰণ এই মানে ত্বৰণ হয়। তো ইয়াৰে সি নম্বৰ অপশ্যনটো কি হ'ব, কারেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যন চোৱা, 14 নম্বৰ কুৱেশ্যন এইটো এটা ডায়াগ্ৰাম হয়, এইটো তোমাৰ কি কৈছে, চিত্ৰত দেখুওৱা ধৰণে পৰুৱা এটাই পিৰ পৰা কিউলৈ আৰু তাৰপিছত পিৰ পৰা কিউলৈ যাত্ৰা কৰিছে, পৰুৱাটোৰ কাৰ্যকৰী হৰণ হ'ল। মানে এটা পৰুৱা আছে, সেই পৰুৱাটো তোমাৰ পিৰ পৰা কিউত গৈছে প্ৰথমতে, তাৰপিছত কিউৰ পৰা আকৌ আৰত গৈছে।
তেতিয়াহ'লে যেটো তোমাৰ পৰুৱা আছিল সেই পৰুৱাটোৰ কি হয় তোমাৰ হৰণ কিমান হ'ব হেতু লাইছে খুদিছে তো পিৰ পৰা কিউত গল কিউৰ পৰা আৰত গল তাৰ মানে ই গল কোৰ পৰা পিৰ পৰা আৰলৈ গল মানে ইয়াতে যদি আমি এটা লেখা আকো সেইখিনিয়ে হ'ব ইয়াৰে কারেক্ট आंसर তো ইয়াৰ কোনটো আছে স্যাৰ এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব ইয়াৰ পৰা এইখিনিলৈ যদি আমি ৰেখা টানো যিমানখিনি এটো দূৰত্ব হ'ব সেইখিনিয়ে হ'ব তাৰ হৰণৰ মান ঠিক আছে তো বি নম্বৰ অপশনটো কারেক্ট হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটা তোমাৰ 15 নম্বৰ কোৱেশ্চনটো 15 নম্বৰ কোৱেশ্চনত কি কৈছে ধনাত্মক ত্বৰণ প্লাসে আৰু ঋণাত্মক ত্বৰণ মাইনাসে দেখুৱা লেখ হল মানে কেতিয়া ধনাত্মক হয় আৰু কেতিয়া ঋণাত্মক হয় হেতু দেখুৱাই আমি লেখ অঙ্কন কৰিব লাগে তো এটো ভি আৰু ইফালে যদি টি থাকে এটো হৈছে সময় অক্ষ এটো হৈছে বেগ অক্ষ এটোৰ মাজেৰে যদি তোমাৰ এনেকে যদি উপৰ ফালে যায় তেতিয়া হলে হেতু ত্বৰণটো প্লাস হয় ত্বৰণ কি হয় প্লাস হয় আৰু যদি এটো তল ফালে আহে এটো এনেকুৱা যদি আহে তেতিয়া হলে হেতু মাইনাস হয় তো ইয়াৰে এ নম্বৰটো হ'ব পজিটিভ ত্বৰণৰ কাৰণে আৰু বি নম্বৰটো হ'ব নেগেটিভ ত্বৰণৰ কাৰণে তাৰে এ আৰু বি দুয়োটা কারেক্ট হয় গতিকে আমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব এ এন্ড বি দুয়োটা কারেক্ট হয় 16 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে বস্তু এটা ইউ বেগেৰে ওপৰৰ ফালে উলম্বভাৱে মাৰি পঠিওৱা হ'ল বস্তুটোৰ সৰ্বোচ্চ উচ্চতা হ'ল তেৰ এনসারটো আহিব তোমাৰ ভি নম্বৰটো এটো ইউ স্কয়াৰ ডিভাইডেড বাই 2g এতে জি মানে হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ এটো চোৱা যদি কোনো এটা বস্তুৱে এই উচ্চতালৈ যায় আৰু তাৰ যেটো মাধ্যাকৰ্ষণিক ত্বৰণ হেতু জি হয় তেতিয়া হলে তোমাৰ ইয়াৰ পৰা আমাৰ ওলাব লাগে বস্তুটোৰ সৰ্বোচ্চ উচ্চতা মানে h ৰ মান ওলাব লাগে তো যেহেতু তোমাৰ উলম্বভাৱে মাৰি পঠিওৱা হৈছে উলম্বভাৱে মাৰি পঠিয়ালে কোনো এটা বস্তু এটা নিৰ্দিষ্ট সময়ৰ কাৰণে তাৰ বেগ কি হয় 0 হয় তো সেইকাৰণে ভিৰ মান আমি 0 বহাইছো তো ইয়াতে তোমাৰ u স্কয়াৰ - 2gh ৰল তো h ইফালে ৰাখি দিলে u স্কয়াৰ বাই 2g হ'ব তাৰে কারেক্ট आंसरটো বি নম্বৰটো কারেক্ট হ'ব 17 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো লেখে বস্তু এটাৰ গতি সুষম বুজাইছে এটো সব সুষম গতি তেতিয়াহে হয় যেতিয়া সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া হলে সেই গতি সুষম বুলি কোৱা হয় তাৰ মানে তেনেকুৱা লেখ এটা লাখিলে আমাৰ সময় আৰু যেটো দূৰত্ব আছে হেতুৰ এটা কি হ'ব সৰল ৰেখা হ'ব তো ইয়াৰে তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব 18 নম্বৰ কোৱেশ্চন চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে আতে যদি কোনো বস্তুৰ হৰণ সময়ৰ বৰ্গৰ সমানুপাতিক তেন্তে বস্তুটোৰ গতি কি হয় এতে কৈছে চোৱা কোনো এটা বস্তুৰ হৰণ মানে তোমাৰ s আৰু সময়ৰ বৰ্গৰ সমানুপাতিক সময়ৰ বৰ্গ সময়টো যদি t হয় এটো যদি স্কয়াৰ হয় আৰু এটোৰ সমানুপাতিক বুলি কৈছে তো s proportional to t স্কয়াৰ হয় তেন্তে বস্তুটোৰ গতি কি হ'ব সুষম ত্বৰণ হ'ব মানে ইয়াতে এৰ মানটো কি থাকিব ত্বৰণ থাকিব কাৰণ এটো এটো u এটো কি আছিল ut প্লাস v ut প্লাস কি আছিল হাফ at স্কয়াৰ আছিল তো ইয়াতে ই প্ৰাৰম্ভিক বেগ যদি 0 হয় তো এই গোটেইখিনি কি হৈ যাব 0 হৈ যাব আৰু ইয়াতে হাফ at ত্বৰণ এতে যেটো ত্বৰণ বুলি কৈছে সেই ত্বৰণটো আমাৰ লাগে তো সেই ত্বৰণটো যদি এটা আমি ইফালে লৈ আহো তেতিয়া হলে তোমাৰ যেটো ভি আহিব বা হে যেটো s আহিব হেতু তোমাৰ t লগত কি হৈ যাব সমানুপাতিক হৈ যাব তাৰ মানে t যদি সমানুপাতিক হয় তেতিয়া হলে তোমাৰ হেতু কি হ'ব বস্তুটোৰ যেটো ত্বৰণ পাম হেতু আমি সুষম ত্বৰণ পাম গতিকে বি নম্বৰ অপশনটো কারেক্ট হ'ব 19 নম্বৰ কোৱেশ্চন চোৱা বস্তু এটা বৃত্তাকাৰ পথৰে বস্তু এটা টি সময়ত লাভ কৰা দ্ৰুতি এতে বৃত্তাকাৰ পথ বুলি কৈছে আৰু সময়টো আছে তোমাৰ টি তেতিয়া হলে বস্তুটোৱে লাভ কৰা দ্ৰুতি কিমান হ'ব এতিয়া তোমাৰ ইয়াতে কৈছে দ্ৰুতিৰ কথা ইয়াৰে কারেক্ট आंसर আহিব ডি নম্বৰ 2 পাই r ডিভাইডেড বাই t স্কয়াৰ মানে ইয়াতে তোমাৰ 2 পাই r মানে হৈছে ক্ষেত্ৰফল মানে অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই t স্কয়াৰ হয়নে নাই দ্ৰুতি ওলাবলৈ দিছে তো দ্ৰুতি যদি আমি ওলাব লাগে আমি যদি এটো ফৰ্মুলা যদি এপ্লাই কৰো এটো v ut প্লাস হাফ at স্কয়াৰ তেতিয়া হলে এতে যেটো তোমাৰ ut আছে ut বা v আছে হেতু তোমাৰ অতিক্ৰম কৰা মুঠ দূৰত্ব বা তুমি যদি এটো এপ্লাই কৰা 2as v স্কয়াৰ মাইনাস কি হয় u স্কয়াৰ হয় তো
তথাপি আমি এইটো আমাৰ এটাৰ পৰা ক্যালকুলেট হৈ আহিব তেনে কারেক্ট অ্যান্সারটো হ'ব তোমাৰ ডি নাম্বার অপশন 2πr ডিভাইডেড বাই t স্কয়ার 20 নাম্বার কোশ্চেন বেগৰ এসআই একক হল এটো মিটার পার সেকেন্ড এটো বহুত ইজি কোশ্চেন হয় বেগৰ এসআই একক হৈছে মিটার পার সেকেন্ড 21 নাম্বার কোশ্চেনটো কি কৈছে যদি বস্তু এটাই সুষম দ্ৰুতিৰে গতি কৰে তেন্তে দূৰত্ব সময় লেখডাল এডাল কি হ'ব সৰল ৰেখা হ'ব কাৰণ এতে তোমাৰ সুষম দ্ৰুতি বুলি কৈছে সুষম দ্ৰুতি মানে সমান সমান সময়ৰ সাপেক্ষে সমান সমান দূৰত্ব অতিক্ৰম কৰে তো তেতিয়া হলে লেখডাল কি হ'ব সৰল ৰেখা হ'ব তো বি নাম্বাৰটো কারেক্ট অ্যান্সার হয় 22 নাম্বার কোশ্চেন এখন মটৰ গাড়ীয়ে 500 মিটাৰ পূবে 25 মিটাৰ পশ্চিমে গতি কৰিলে মটৰ গাড়ীখনৰ হৰণ কিমান হ'ব এতে কি কৈছে 50 মিটাৰ আছিল 50 মিটাৰ গৈছে পূব ফালে আৰু তোমাৰ 25 মিটাৰ আহিছে পশ্চিম ফালে এনেকে পূব ফালে গল তোমাৰ 50 মিটাৰ আকৌ ঘূৰি আহিলে 25 মিটাৰ তো বাকি ৰল কি মিটাৰ 25 মিটাৰ আৰু ই অতিক্ৰম কৰা মুঠ দূৰত্ব হল কিমান 25 মিটাৰ তাৰ মানে ইয়াৰ হৰণৰ মান হ'ব 25 মিটাৰ এটো এই নাম্বাৰটো आंसर 23 নাম্বার কোশ্চেন এটা পড়ুৱাই আর ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথেৰে গতি কৰি পায়াৰ দূৰত্ব অতিক্ৰম কৰিছে তো পড়ুৱাৰ হৰণ কিমান হ'ব এটো 2r হ'ব এটো মানে ব্যাসাৰ্ধৰ সমান হ'ব এটো হ'ব বি নাম্বার অপশনটো কারেক্ট হয় মানে এটোৰ যেটো বৃত্ত থাকিব এটো তোমাৰ বৃত্ত ইয়াৰে যেটো তোমাৰ ব্যাস থাকিব ব্যাস d 2π কি হ'ব সমান হ'ব কাৰণ তোমাৰ এনেকে দূৰত্ব অতিক্ৰম কৰি এটা হি ৰৈ গৈছে কৈছে ইয়াতে তোমাৰ পাই আর দূৰত্ব অতিক্ৰম কৰিছে এতে পাই আর মানে তোমাৰ এটো তোমাৰ কৈছে 180 ডিগ্ৰী পাই আর মানে 180 ডিগ্ৰী ঘূৰিছে তো টোটাল ইয়াতে 180 ডিগ্ৰী ইয়াতে হৈছে 180 ডিগ্ৰী সার্কুলেটৰ টোটাল কোণ হৈছে 360 ডিগ্ৰী হয়নে নাই তো এটা তোমাৰ 180 ডিগ্ৰী ঘূৰিছে মানে কি তোমাৰ এখানে আধাখিনি ঘূৰিছে আৰু আধাখিনি ঘূৰিলে তোমাৰ কি বুজায় তো ব্যাস বুজায় তো ব্যাস হলে তোমাৰ কি হয় 2π হয় এটো সরি 2r হয় এটো आंसर 24 নাম্বার কোশ্চেন মোটর গাড়ীৰ স্পিডোমিটারে কি জোখে মোটর গাড়ীৰ স্পিডোমিটারে গাড়ীখনে যেতিয়া অতিক্ৰম কৰে তেতিয়া তাৰ দ্ৰুতি জোখে ইয়াৰে ডি নাম্বার অপশনটো কারেক্ট হ'ব তাৎক্ষণিক দ্ৰুতি জোখে তাৎক্ষণিক দ্ৰুতি মানে তোমাৰ স্পন্টেনিয়াস যেটো ভেলোসিটি হেতু তোমাৰ মেজার কৰে 25 নাম্বার কোশ্চেন যদি এটা বস্তুৰ হৰণৰ সময় লেখ সময় সাপেক্ষে সমান্তৰাল হয় তেন্তে তো বস্তুটোৰ হৰণ কি হ'ব বস্তু এটা আছে আৰু সেই বস্তুটোৰ হৰণ আৰু সময় যেটো লেখ আছে সেই লেখডাল সময় অক্ষৰ সমান্তৰাল মানে তুমি যদি এনেকে লেখ এটা অঙ্কন কৰা ইফালে হৈছে t আৰু ইফালে হৈছে হৰণ মানে s আৰু এই যেটো লেখ হেতু কৈছে সময় অক্ষৰ এটো সময় এনেকে তোমাৰ কি কৈছে সমান্তৰাল বুলি কৈছে এটো হৈছে সময় অক্ষৰ এটো সমান্তৰাল তেতিয়া হলে এনে ক্ষেত্ৰত বস্তুটোৰ বেগ কিমান হ'ব ওপৰ ফালে গৈছে জানো নাই যো তেনেকুৱা সময়ত এটোৰ বেগ কি হয় 0 হয় তেৰে সি নাম্বার অপশনটো কারেক্ট হয় 26 নাম্বার কোশ্চেন সৰল ৰেখাত গতি কৰা বস্তু এটাৰ হৰণ সময় লেখ তলতীয় ধৰণৰ কোনডাল ৰেখাৰ নতি সৰ্বোচ্চ মানে এতে যিখন সৰল ৰেখাত গতি কৰা যেটো গাড়ী আছে হেতুৰ নতি সৰ্বোচ্চ বুলি কৈছে নতি সৰ্বোচ্চ মানে কাৰ অতিক্ৰম কৰা দূৰত্ব কম সময় তাটাইতকৈ বেছি এটো হ'ব তোমাৰ এটো এ নাম্বার অপশনটো কারেক্ট হ'ব কাৰণ তো মই তোমালোকক আগতেও কৈছো যদি সময়ৰ ফালে যদি লেখডাল বেছি ওচৰ চাপি আহে তেতিয়া হলে হেতু তোমাৰ কি হয় ধীৰগামী বাহন হয় মানে বেছি সময়ত কম দূৰত্ব অতিক্ৰম কৰে আৰু যদি ডিৰ যেটো লেখ থাকে বা ডিৰ যেটো অংশ থাকে বা অক্ষ থাকে এই অক্ষৰ ফালে যদি লেখডাল ওচৰ চাপি আহে তেতিয়া হলে হেতু কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰা বুজায় তাৰ মানে হেতু তোমাৰ দ্ৰুতগামী বস্তু আৰু দ্ৰুতগামী বস্তুৰ লেখডালৰ সদায় নতি কি হয় সৰ্বোচ্চ হয় মানে আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰে তো কারেক্ট आंसर হ'ব এ নাম্বাৰটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 27 নাম্বাৰ কোশ্চেন মৰমৰ ছাত্ৰ ছাত্ৰী সকল হেখলৈকে আহিছো তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা যাতে হিহঁতে উপকৃত হয় 27 নাম্বাৰ কোশ্চেনটো কি কৈছে চোৱা তলত বস্তু এটাৰ বেগ সময় লেখ দেখুৱা হৈছে লেখডালৰ বাবে কোনটো উক্তি সত্য
ইয়াতে যেটো লেগ আছে লেগটো মই ইয়াতে ড্ৰ কৰি দি আছো লেগটো আঁকা হোৱা নাই ইয়াতে কৈছে বেগ আৰু সময় তো ইফালে হৈছে টি আৰু ইফালে হৈছে ভি আৰু লেগডাল হৈছে তোমাৰ এনেকুৱা এটো ওপৰৰ পৰা আহি এটো তোমাৰ যেটো টি আছে হেটো ইফালে গৈছে এটো হৈছে x অক্ষ এটো হৈছে y অক্ষ এটা এই লেগডালৰ পৰা তুমি ইয়াতে চাৰিটা বাক্য দি আছে তুমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এটো কৈছে সময় সাপেক্ষে বেগ বাঢ়িছে এটো তো বেগ বাঢ়িব নোৱাৰে কাৰণ এটো তোমাৰ y অক্ষৰ লগত এটো x অক্ষৰ ইফালে ক্ৰসিং কৰিছে এটো বাঢ়ি না বাঢ়ে তো x অক্ষৰ বাহিৰত বেগ ঋণাত্মক এটো কারেক্ট কাৰণ এতে সাইটো তোমাৰ এনেকে পাৰ হৈ আহিছে মানে সময়টো তোমাৰ পাৰ হৈ গৈ আছে কিন্তু ইয়াৰ বেগটো লাহে লাহে কমি হৈ আছে তো যদি x অক্ষৰ তলফালে আহিলে এটো কি হৈ যায় নেগেটিভ হৈ যায় আৰু যদি এটো যিমান ওপৰফালে যাব সিমান পজিটিভ হ'ব যেনেকৈ আমি ত্বৰণ পাইছিলো তেনেকুৱা তেৰ বি নাম্বাৰ অপশনটো কি হ'ব কারেক্ট হ'ব 28 নাম্বাৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন পৰৱৰ্তী ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ আগতেও আমি কেইটামান এমসিকিউ আপলোড কৰিছো তোমালোকে হাফ ফেল এক্সামৰ আগে গোটেইকেইটা চেপ্টাৰৰ এমসিকিউ পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যেতিয়া বস্তু এটা স্থিতিশীল অৱস্থাত থাকে তেতিয়া তাৰ দূৰত্ব সময় লেগডাল এতে কি কৈছে সব বস্তু এটা স্থিতিশীল অৱস্থাত আছে আৰু সেই সময়ত দূৰত্ব সময় লেগডাল কি হয় এটো সময় অক্ষৰ সমান্তৰাল হয় মানে তোমাৰ এনেকুৱা এটা লেগ আছে আৰু সেই বস্তুটো ৰৈ আছে তোমাৰ স্থিতিশীল অৱস্থাত থাকিলে বেগ না বাঢ়ে কিন্তু সময়টো পাৰ হৈ যায় এটো টি আৰু ইফালে ডি তো এটো তোমাৰ কি হল এটো সময় যেটো অক্ষ আছে হেতুৰ সমান্তৰাল হয় এর কারেক্ট অ্যান্সারটো আহিব বি নাম্বার অপশনটো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ